হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আৰু এটা আপোনালোকে ভাল পোৱা ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে আমাৰ এই আছামিজ বেংকা চেনেলটোত পোনপ্ৰথমে কৈ থওঁ চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব মোৰো মনটো ভাল লাগে কিছুদিন আগতে IBPS ক্লাৰিকেলৰ নটিফিকেশ্যনটো ওলাইছিলে 2025 চনৰ বাবে আৰু মই আপোনালোকক যিহেতু বেংকিঙৰ বিভিন্ন গাইডেন্স ভিডিঅ' আগবঢ়াই আহিছোঁ আৰু আটাইতকৈ ভাল লাগে যেতিয়া চেলাৰী শ্লিপ এখন আপোনালোকক দেখাওঁ আৰু আজিও মই আপোনালোকৰ বাবে লৈ আহিছোঁ IBPS ক্লাৰ্কৰ লেটেষ্ট এখন চেলাৰী শ্লিপ আৰু যিটোৱে আপোনালোককো হয়তো মটিভেট কৰিব এক্সামটো দিয়াত ক্লাৰিকেল লেভেলত এটা ভাল চেলাৰী হয় 40,000 বা 50,000 আপোনালোকে লাভ কৰে তো আমি একজেক্টলি কিমান পাই আপুনি চাওঁ আহকচোন পোনপ্ৰথমে কৈ থওঁ এখন যিখন চেলাৰী শ্লিপ হয় এখন পাঞ্জাব এণ্ড সিন্ধ বেংকৰ হয় PNSB পাঞ্জাব এণ্ড সিন্ধ বেংক এইটো এটা IBPSৰ আণ্ডাৰতে যিহেতু হয় এইটো এটা নেশ্যনেলাইজ বেংক হয় তো ইয়াতে যোনজনে ক্লাৰিকেলত এণ্ট্ৰি কৰিছিলে এক্সামটো পাছ কৰিছিলে আপুনি পাছ কৰিলে কিমান জব পাব চেলাৰী পাব মই আপোনালোকক দেখাম এখনো মে 2025 মানে একদম লেটেষ্ট চেলাৰী শ্লিপ হয় তো আপুনি জইন কৰাৰ লগে লগে কিমান চেলাৰী পাব আমি চাওঁ আহকচোন ইয়াতো চাওক ডেজিগনেশ্যনটো ইয়াৰ লিখা আছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট মানে ক্লাৰিকেল লেভেল হয় এপ্ৰিল 2025 চেলাৰী এৰিয়াৰ তেওঁ ডেট অফ জইনিং 28 এপ্ৰিল 2025 মানে চাওক তেওঁ এৰিয়াৰ পাইছে অকণমান কিবা এটা কিয় জানেনে কাৰণ মানুহজনে 28 এপ্ৰিলত জইন কৰিছে তো এপ্ৰিলৰ কেইদিন চাকৰি কৰিছে মানুহজনে 28 29 30 তিনিদিন মানে তিনিদিনৰ জাষ্ট কিবা এটা এৰিয়াৰ লাভ কৰিছে তেওঁ তো সেইটো আপুনি নধৰিবও পাৰে মানে এৰিয়া চেলাৰী শ্লিপত এৰিয়াৰটো যোগ হৈ আহিছে কিন্তু তিনিদিনৰটো নধৰিলেও একো নাই একচুৱেল চেলাৰী শ্লিপ বুলি ধৰি ল'লেই হ'ল চাওক বেচিক পে কিমান হয় 26,730 টকা এইটো হৈ গ'ল তেওঁৰ বেচিক পে কাৰোবাৰ যদি স্ক্ৰীনত দেখা নাই ছেটিংছত গৈ ভিডিঅ' কোৱালিটিটো হাই কৰি লওক ৰিজলিউশ্যন একদম হাইয়েষ্টটো কৰি লওক তেতিয়া দেখিব মই লিখিও দিছোঁ বাৰু বেচিক পে কিমান হয় ইয়াতে 26,730 ৰুপিজ বেচিক পে ঠিক আছে তাৰপিছত তেওঁৰ DA হয় 5,731 ৰুপিজ হাউচ ৰেণ্ট এলাৱেঞ্চ পাই তেওঁ 2,941 টকা স্পেচিয়েল এলাৱেঞ্চ পাই তেওঁ 7,083 টকা কনভেনিয়েন্স এলাৱেঞ্চ পাই 1,019 টকা DA অন স্পেচিয়েল এলাৱেঞ্চ পাই 1,400 টকা স্পেচিয়েল পে 1 পাই 1,970 টকা আৰু এৰিয়াৰ্ছ মানে আগৰ মাহৰ এৰিয়াৰ 4,300 ইমান তো এইটো আপুনি মাইনাছ কৰিব পাৰে ইয়াৰ পৰা গ্ৰছটোৰ পৰা আৰু বেংক NPS কণ্ট্ৰিবিউশ্যন 5,273 টকা ঠিক আছে তো আল্টিমেটলি আপোনাৰ গ্ৰছ চেলাৰী হৈ যায়গৈ 56,536 ৰুপিজ তাৰ পৰা আপুনি এইটো পাৰ্ট মাইনাছ কৰিব পাৰে 4,372টো মানে অলমষ্ট আপোনাৰ তেতিয়া কিমান হ'ব 52,000 ধৰিলোঁ গ্ৰছ চেলাৰী ঠিক আছে তাৰ পৰা আপোনাৰ অলপ ডিডাকশ্যনো হ'ব NPS কণ্ট্ৰিবিউশ্যন 9,041 ৰুপিজ তো অলমষ্ট 9,000 আপোনাৰ ডিডাক্ট হৈ পেলাই নেট চেলাৰী আহে 47,345 ৰুপিজ আপোনাৰ একাউণ্টত নেট হিচাপে সোমায় তাৰ পৰা আগৰ মাহৰ যদি 4,000 এটা বিয়োগ কৰি দিয়ে তো আল্টিমেটলি আপোনাৰ ওচৰত 43,000 মান নেট চেলাৰী সোমায় ঠিকে আছে তো এটা ভালেই হয় মটিভেটিং ফেক্টৰ হয় আমাৰ কাৰণে চেলাৰী বস্তুবিলাক চ' মই যোনটো চেলাৰী শ্লিপ পালোঁ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু প্ৰত্যেকটো বেংকৰ ৰুলবিলাক বেলেগ বেলেগ হয় গতিকে কিবা হয়তো মোৰ ভুল হ'ব পাৰে কোৱাত কিন্তু মোৰ হাতত যিখন চেলাৰী শ্লিপ লেটেষ্ট জইনিঙৰ মানুহৰ আছে সেইখন মই আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF
প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেনশ্যনে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব একগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ৱাইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চ কেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ এনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেহেনশ্যন ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি সেইটো জাষ্ট 479 কাৰণ চবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 ৰুপিজ এটাত 249কে আছে ছাবজেক্ট ৱাইজ ল'লে তিনিটা ল'লেতো আপোনাৰ বেছি হৈ যাব 750কে অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত তিনিটা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব সেই PDF খিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বান্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰোপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DIৰ 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফল্ডাৰ থাকিব সেই ফল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে